মোৰ ফোনটো উঠোৱা যে কিয় কিমানটা মিছ কল এসপ্তাহ ধৰি কল কৰি আছো মই বিজি আছিলো বিজি এসপ্তাহ ধৰি সময় পোৱা নাই নে আচল কথাটো নোকোৱা কিয় কোনোবা বেলেগ পালা চাগে মই আচলতে ব্ৰেকআপ কৰিব খুজিছো ঠিকেই ধৰিছিলো তুমি চাগে এতিয়া বৰ হৈ গলা তোমালোক ছোৱালীবোৰে আমাৰ ইমোচনছ খেলা কিয় হে Why do you guys play with our emotions? মই একো বল চৰোৱা নাই আৰু মই একো খেলাও নাই তোমাৰ লগত মোৰ জীৱনত তোমাৰ বাহিৰে আৰু কোনো নাই কিন্তু তুমি কি কোৱা মোৰ এটা কণ্ডিশ্যন আছে কণ্ডিশ্যন মই একো বুজা নাই আচলতে I am suffering from constant depression. Depression? How do you get about that? Depression is not right. Get a move. মই তাকে ভাবিছিলো জানা সকলোৰে হয় মোৰো হৈছে ঠিক হৈ যাব কিন্তু নাই মোৰ একো কৰিব মন নাযায় কাৰো লগত কথা পাতিব মন নাযায় তোমাৰ লগতো নাজানো কিয় দিনটো কোঠাটোৰ ভিতৰতে সোমাই থাকিব মন যায় কেতিয়াবা নিজক শেষ কৰি পেলাব মন যায় দৌৰি 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 নিজক মাৰি পেলাব মন যায় লুকাই থাকিব মন যায় লুকাই থাকিব মন যায় কিবা হৈছে নেকি কোনো কিবা কৈছে কোনো কিবা কৰিছে নেকি আচলতে নাই কোনো কাৰণ নাই মোৰ আটাইতকৈ মৰমীয়াল মা দেউতা আছে মই ভাল পোৱা মই বিচৰা সকলোখিনি আছে আৰু তাৰপিছত তোমাৰ নিচিনা কোনোবা এজন আছে কিন্তু তথাপিও মোৰ একো ভাল নালাগে কিয় জানো লগতে আৰু মই যে তোমাৰ সময় নষ্ট কৰিব বিচৰা নাই মোৰ ক্লাছতো মোৰ এই মানসিক অৱস্থাৰ প্ৰভাৱ পৰিছে মোৰ লাষ্ট ছেমিষ্টাৰটো এনেকৈ বেয়া হ'ল আৰু মোৰ ক্লাছমেটছবোৰে মোক বেলেগ দৃষ্টিৰে চায় মই সিহঁতক চাই কথা পাতি থকা দেখা পাওঁ আৰু মই পাৰ হৈ গ'লে সিহঁতে কথা বতৰা বন্ধ কৰি দিয়ে জীয়াই থাকিবলৈ বস্তু যোৱা আগতেও মই এনেকুৱা অনুভৱ কৰিছিলোঁ কিন্তু ইমান দীঘলীয়াও মোৰ বাবে নহয় এতিয়া মই অৱস্থাৰ পৰা ওলাই আহিবলৈ সক্ষম হোৱা নাই আৰু তুমি চাগে ইয়ালৈ নহাহেঁতেন মই তোমাক কেতিয়াও কণ্টেক্ট তুমি মোক এইবোৰ কথা আগতে ক'ব লাগে এতিয়া চাগে তুমি ডিপ্ৰেশ্যনটো আজিকালি এটা কমন বস্তু হৈ পৰিছে তাৰ কাৰণে তুমি ইমান চাফাৰ কৰিব নালাগে আমি ক্লিনিকেল হেল্প তাৰপিছত তুমি তোমাৰ লাইফটো জীয়াব পাৰিবা আংকল আণ্টি একচুৱেলি মই এটা কথা ক'ব বিচাৰিছিলোঁ যে আজিকালি বহুত মানুহে কাউন্সিলিং লয় থেৰাপি লয় মানে বহুত ভাল ভাল থেৰাপিষ্ট আছে আৰু দৰকাৰ হ'লে আমি পাই খাই বেংগলোৰৰ নিভেন চেভেন্সতো লৈ যাব পাৰোঁ কিহৰ থেৰাপিৰ কথা কৈছা তুমি ছোৱালীজনীক তাৰমানে পাগল বুলি এষ্টাব্লিছ কৰিবলৈ খুজিছা মানে শুনিলে কি ক'ব আৰু এটা কথা
মানুহ চবৰে কেতিয়াবা মন বেয়া লাগে, ল' এনাৰ্জি ফিল কৰে। তাৰমানে কি আমি যেতিয়াই ল' এনাৰ্জি ফিল কৰিম, মন বেয়া লাগিব, আমি ডাক্তৰ আৰু থেৰাপিষ্টৰ ওচৰত দৌৰি যাম। আৰু তুমি তাইক লাই দি শেষ কৰিবা। তাই লেহুকা হৈ গৈছে। মানুহ এটা ষ্ট্ৰং মাইণ্ড লাগে, ষ্ট্ৰং উইল পাৱাৰ এটা ডেভেলপ কৰিব লাগে। যাৰ ষ্ট্ৰং উইল পাৱাৰ আছে তাত একোৱেই প্ৰব্লেম নহয়। সেইটো হয় আংকল, কিন্তু কেতিয়াবা যেতিয়া আমি ডিপ্ৰেশ্যনটো হেণ্ডেল কৰিব নোৱাৰোঁ, তেতিয়া ক্লিনিকেল হেল্প লোৱাত বা ডক্টৰৰ সহায় লোৱাত আমি সংকোচ কৰিব নালাগে। দেউতা, এতিয়া মই থেৰাপি ল'ব পাৰোঁনে? মই এই যুদ্ধখন অকলে জয় কৰিব পৰা নাই। দেখিছে নাই ছোৱালীজনী কি অৱস্থা? মই মোৰ ছোৱালীক হেৰুৱাব নোৱাৰো। চকু মুদি থাকিলে প্ৰব্লেমটো নোহোৱা হৈ নাযায়। আৰু আমি অত বছৰ চকু মুদি আহিছো, আমি কি ক'ব, কি ভাবিব ভয়ত। আচলতে আমি বহুত আগতেই তাইৰ মানসিক অৱস্থাটো একচেপ্ট আৰু এড্ৰেছ কৰিব লাগিছিল, আৰু দেৰি কৰিব নোৱাৰো। ৰাজীৱ, শুনা, তুমি এটা কাম কৰা, এই তুমি যে কিবা থেৰাপিষ্টৰ কথা কৈছা, এটা এপইণ্টমেণ্ট লোৱা। আমি কাইলৈ গুৱাহাটীলৈ যাম, আমি পাহিক তাত লৈ যাম, আৰু দৰকাৰ হ'লে আমি বাহিৰলৈও লৈ যাম তাইৰ ট্ৰিটমেণ্টৰ কাৰণে। আৰু শুনা, টেক্সিখন কৰা, আমাক 3জনৰ কাৰণে। 4জন। ঠিক আছে, তেনেহ'লে কালি ইভিনিং এপইণ্টমেণ্ট এটা লৈ লওঁ। किसी के वास्ते हो तेरे दिल में प्यार।